আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজৰি সময়ত খেতিৰ লগতো জড়িত হৈছোঁ আৰু ইয়াৰ জৰিয়তে আমি বহুতো নতুন কথা শিকিবলৈ পাইছোঁ আৰু আমি ইয়াত বহুতো শাক পাচলি ৰুইছোঁ, যেনে ফুলকবিকে আদি কৰি বন্ধাকবি, গাজৰ চাজৰ বহুখিনি আছে আৰু এটা মানে অভিজ্ঞতা বুলি ক'ব পাৰি। ভৱিষ্যতৰ কাৰণে এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে, কাৰণ যিহেতু বজাৰত বহুতো ৰাসায়নিক দ্ৰব্য দিয়া শাক পাচলি পোৱা যায়, যিটো আমাৰ স্বাস্থ্যৰ বাবে বহুতো ক্ষতিকাৰক হয় আৰু বহু বেমাৰ আজাৰ থকা মানুহে এইবোৰ খালে মানে তেওঁলোকৰ বেমাৰ ভয়তো বাঢ়িবও পাৰে। সেইটো কাৰণে আমি নিজে ৰাসায়নিক সাৰ নিদিয়াকৈ, জৈৱিক সাৰ দিয়াকৈ আমি স্কুলতে খেতি কৰিছোঁ। সকলো ছাত্ৰ ছাত্ৰী জড়িত হৈছে? হয়, আমি প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী ইয়াৰ লগত জড়িত আছে। হয়, আমি প্ৰতি বছৰে কৰি আহিছোঁ। নহয়, এইবোৰ প্ৰায়ভাগ মধ্যাহ্ন ভোজনৰ কাৰণে, কাৰণ বিকাৰ কাৰণে এইবোৰ নহয়। পোনপ্ৰথমে আমি অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, যাতে সকলোৱে সুখ শান্তি সমৃদ্ধি বতৰা থাকে আৰু অসমখন যাতে এক দিশত আগবাঢ়ি যায়। আমি এই শিৱসাগৰ জিলাৰ বৰচলা উচ্চ মাধ্যমিক বিদ্যালয় আমি বিশেষকৈ লাৰ্ণিং বাই ডুইং শিক্ষা অধিকাৰ আইন 2020ৰ অধীনত আমি আজি 2 বছৰমান ধৰি এই কৃষি কাৰ্যৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আত্মনিৰ্ভৰ হ'ব পাৰি আৰু কেনেকৈ তেওঁলোকে পুথিগত শিক্ষাৰ উপৰিও অন্যান্য শিক্ষাৰ যোগেদি তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰ পদক্ষেপ আমি হাতত লৈছোঁ। আৰু ইয়াৰ উপৰিও আমি মধ্যাহ্ন ভোজনত যাতে অৰ্গেনিক মানে জৈৱিক পদ্ধতিৰে আমি প্ৰস্তুত কৰা যিখিনি সাৰ সেইখিনি আমি ব্যৱহাৰ কৰি মধ্যাহ্ন ভোজনত আমাৰ এই খাদ্যখিনি আমি খাব পাৰোঁ আৰু আনন্দৰে খাব পাৰোঁ, তৃপ্তি পায়, যাতে তাৰ লক্ষ্যৰে আমি এই কৃষি কাৰ্য কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি তেওঁলোকৰ জীৱনটো আগবাঢ়ি যোৱাত আমি অকণমান হ'লেও আমি সহায় কৰিছোঁ। কি খেতি কৰিছে? আমি ইতিমধ্যে আপোনালোকে দেখিছে এই কবি খেতি, বিলাহী, জলকীয়া, আলু, পিঁয়াজ আৰু বিভিন্ন ধৰণৰ আমি ইয়াত ফুলৰ পুলি ৰুইছোঁ আৰু আমি ইতিমধ্যে পাইন ট্ৰি ইতিমধ্যে আমাৰ 2 ফুট 2.5 ফুটমান হৈছে আৰু ইতিমধ্যে আমি 1.5 বিঘামানৰ কৰিছিলোঁ আমি। ইয়াৰ আগতে আমি এখন কলবাৰী কৰিছিলোঁ, সেইখনো আমাৰ ইতিমধ্যে হেৰি হৈছে। মধ্যাহ্ন ভোজনত আমি ইতিমধ্যে যোৱা বছৰতো আমি যথেষ্ট প্ৰডাকশ্যন হৈছিলে, আমাৰ আলু প্ৰায় 1 কুইণ্টলমান আমি পাইছিলোঁ আৰু কবি, বকলি চকলি ইত্যাদি আমি যথেষ্ট পৰিমাণে আমি এই বাৰীখনৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক আমি খুৱাব পাৰিছিলোঁ। সেইটো এটা আমাৰ গৌৰৱ আৰু অসমৰ মানে শৈক্ষিক দিশত থকা যিখিনি অনুষ্ঠান আছে, যাতে তেখেতসকলেও যাতে এনেধৰণৰ শিক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক যাতে আগবঢ়াই নিব পাৰে, তাৰ প্ৰতি মই গুহাৰি জনাইছোঁ, যাতে আমাৰ পুথিগত শিক্ষাৰ উপৰিও যাতে তেওঁলোকে জীৱনত কৰ্মমুখী শিক্ষাৰে শিক্ষিত হৈ নিজৰ জীৱনটো গঢ় দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত ইয়াৰ খেতি কৰিছোঁ। আমাৰ আজৰি সময় অভাৱত খৰচ নকৰি আমি এইবোৰ কৰিছোঁ। আমাৰ ভৱিষ্যতলৈ এইবোৰ অভিজ্ঞতা হৈছে আৰু কিছুমানৰ ঘৰত হয়তো পথাৰ বা বাৰী নাথাকে, তো তেওঁলোকেও ইয়াত কৰি এইবোৰ শিকিব পাৰিছে, খেতি পথাৰ কৰি। আৰু আমি শাক পাচলি ৰুইছোঁ ইয়াত। আমাৰ মধ্যাহ্ন ভোজনত এইবোৰ খাই মানে ল'ৰা ছোৱালীবোৰে